নমস্কাৰ। যোৱাকালি তেজপুৰত ৰাইজ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় আৰু ৰাইজ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় প্ৰতিনিধিসকলে সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাইজ দলে ২৬ৰ বিধানসভা নিৰ্বাচনত বাকী বিৰোধী দলসমূহৰ লগত মিত্ৰতা পক্ষত আছে আৰু থাকিব, কিন্তু সেই মিত্ৰতা সন্মানজনক হ'ব লাগিব। হয়, ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ৰাইজ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ প্ৰতিনিধিসকলক বক্তব্য ৰাখে আৰু বক্তব্য ৰাখি তেওঁ কয় যে ৰাইজ দলে এ গেট আৰু বি গেট, চি গেট এনেকৈ সমষ্টিবোৰ ভাগ কৰি লৈছে, মিত্ৰতাৰ পক্ষত আছে আৰু মিত্ৰতাৰ সোনকালে হোৱাটো ৰাইজ দলে বিচাৰে। বিলম্বিত মিত্ৰতাই অসমৰ ৰাইজক ক্ষতি কৰিব বুলি ৰাইজ দলে বিশ্বাস কৰে। বিলম্বিত মিত্ৰতাই বিজেপিক সহায় কৰিব বুলি ৰাইজ দলে বিশ্বাস কৰে আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে যে ৩৬টা সমষ্টিত খেলিব পৰাকৈ ৰাইজ দলৰ সংগঠন আছে। হয়, অখিল গগৈ ডাঙৰীয়াই গুৰুত্বপূৰ্ণ সংবাদ ৰাইজৰ মাজলৈ এৰি দিয়ে। ৰাইজ দলৰ প্ৰতিনিধিসকলৰ লগত আলোচনা হোৱাৰ পিছত ৰাইজ দলৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত এই বক্তব্য দিয়ে। ৰাইজ দলৰ সভাপতিগৰাকীয়ে কয় যে য'ত আমি হয় জিকিব পাৰিম, নহয় যুঁজিম। হয়, ৩৬টা সমষ্টিত ৰাইজ দলে হয় জিকিব পাৰিব, নহয় যুঁজিব, এনেধৰণৰ বক্তব্য দিয়ে। আৰু ৰাইজ দলে কয় যে কংগ্ৰেছে এইটো ভাবি ল'ব নালাগে যে ৰাইজ দলে নিৰ্বাচনত জিকিবৰ বাবে কংগ্ৰেছৰ লগত মিত্ৰতা বিচাৰিছে। হয়, ৰাইজ দলে স্পষ্টভাৱে কৈছে যে আমি সাম্প্ৰদায়িক বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থতে কংগ্ৰেছৰ লগত মিত্ৰতা বিচাৰিছো। কংগ্ৰেছে কেৱল ৰাইজ দলৰ স্বাৰ্থৰ কথাটো ভাবিব নালাগে, কংগ্ৰেছ দলৰ স্বাৰ্থৰ কথাটো ভাবিব নালাগে, কংগ্ৰেছে অসমৰ ৰাইজৰ কথাটো ভাবক। আৰু অখিল গগৈ ডাঙৰীয়াই প্ৰতিনিধিসকলৰ বক্তব্য ৰাখি সংবাদ মাধ্যমৰ সন্মুখত কৈছে। গতিকে আমি এজন সচেতন যুৱক হিচাপে বিচাৰো ৰাইজ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু যিবোৰ বিৰোধী দল আছে সকলোৱে মিত্ৰতা কৰক। সকলোৱে মিত্ৰতাৰ যি দাবী উঠিছে এই দাবীক গ্ৰহণ কৰক। অসমৰ ৰাইজে একেলগে অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণ গগৈক অসমৰ মানুহৰ কাষলৈ যোৱাটো বিচাৰে। গতিকে কংগ্ৰেছে বিবেচনা কৰক আৰু পুনৰ কৈছো, বিলম্বিত মিত্ৰতাই ক্ষতি কৰিব অসমক, অসমৰ ৰাইজক, লাভান্বিত কৰিব বিজেপিক। এই কথাষাৰ কংগ্ৰেছেও বুজি লওক আৰু ৰাইজ দলৰ কাৰ্যনিৰ্বাহক সভাত যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে ৰাইজ দল মিত্ৰতা পক্ষত আছিল, মিত্ৰতা পক্ষত আছে আৰু মিত্ৰতা পক্ষত থাকিব। গতিকে আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামতসমূহ জনাব। সঁচাকৈ ৰাইজ দল, কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে মিত্ৰতা কৰি ২৬ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন একেলগে খেলিব লাগেনে? বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আপোনালোকে কংগ্ৰেছ, ৰাইজ দল আৰু জাতীয় পৰিষদৰ মিত্ৰতা বিচাৰেনে? আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত আহি জনাওক। ধন্যবাদ।